ওয়েলকাম টু সাকসেস ইন সলভিং মই ভূপেশ। আজি আমাৰ কুৱেশ্যনটো আছে -1,6 বিন্দুটোৱে -3,10 আৰু 6,-1 বিন্দু সংযোগী ৰেখা কি অনুপাতত ভাগ কৰিব। এইটোতো ডাঙৰ প্ৰব্লেম। এইটো যদি শ্বৰ্টকাটত MCQত যদি আহে তেতিয়া আমি পটকে কেনেকৈ কৰিম। চ' আমি কি কৰিম, যিটো x স্থানাংক আছে এইটোৰ পৰা এইটো x স্থানাংক আৰু এইটো x স্থানাংক মাইনাছ কৰি দিম। কেনেকৈ কৰিম চাবা, -1 এইটোৰ পৰা মাইনাছ কৰিম এইটো x স্থানাংক অনুপাত লম, এইটোৰ পৰা এগেইন মাইনাছ কৰিম এইটো x স্থানাংক, মানে এইটোৰ পৰা ইয়াৰ x স্থানাংকটো মাইনাছ কৰিম অনুপাত এইটোৰ পৰা ইয়াৰ x স্থানাংক মাইনাছ কৰিম আৰু অনুপাত লৈ দিম। এইটো কিমান হ'ব চোৱা, -1 মাইনাছে মাইনাছে প্লাছ হৈ যাব 3 is to -1 -6 মানে কিমান হ'ব -7 আৰু 3 ৰ পৰা 1 গ'লে কিমান হ'ব 2 is to -7 মাইনাছ থাকিলে লিখিব নালাগে 2 is to 7। সো কারেক্ট आंसर কোনটো, সি